নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ আহিলোঁ। আজি 5 নম্বৰ খণ্ড হ'ব চাগে, আৰু কেনেকুৱা পাইছে আপোনালোকে জনাব। মই এতিয়া আৰম্ভ কৰিয়ে দিওঁ দেই, বেছি কথা পাতি সময় নষ্ট কৰি নাথাকোঁ। যিটো সময়ত উমাৰবাগী বগা দলং পাৰ হৈ গ'ল, ঠিক সেই সময়ত ৰঙাটিলাৰ 3 মহলাৰ ওপৰত থকা এটা সুসজ্জিত কোঠাত মুকুতা আৰু ৰূপহী লিগিৰিয়ে গৌৰীক সজাই দিছিল ৰাজকুঁৱৰীৰ বেশত। এক কথাত গৌৰীৰ পৰিচয় দিবলৈ হ'লে ৰাজকুঁৱৰী বুলিয়েই কোৱা উচিত। যদিও গৌৰী কুঁৱৰী নহয়, কুঁৱৰী বুলি কোনেও সম্বোধনো নকৰে, তথাপি মান সন্মান প্ৰতিপত্তি আদিত যিকোনো প্ৰকৃত কুঁৱৰীতকৈ গৌৰী কোনো গুণে কম নহয়। গৌৰীক সকলোৱে কুঁৱৰীৰ চকুৰেই চায়। গৌৰী ৰঙাটিলা অধিকাৰী কমল নগৰৰ প্ৰধান ৰাজবিষয়া মহামান্য লক্ষ্মীনাৰায়ণ ডাঙৰীয়াৰ একমাত্ৰ সন্তান। মুকুতাহাতে সজাই দিছে গৌৰীক। কাৰচিপি কৰা বাচক বনীয়া ৰিহা মেখেলাৰে ডিঙিত হাতত বহুমূলীয়া অলংকাৰ। অপৰ্যাপ্ত নহ'লেও নিচেই কমো নহয়। উমাৰ দৰেই গাত ঘোৰ সেউজীয়া বৰ্ণৰ গুণাৰ ফুলাম চোলা। ভৰিৰ পৰা মূৰলৈকে গাৰ প্ৰতিটো অংগ উপযুক্ত প্ৰসাধনেৰে নিখুঁতভাৱে পৰিপাটিকৈ সজাইছে। গৌৰীৰ লাহি দেহাটো ক'তো অলপো ভুল নাই। গৌৰী সুন্দৰী, মুখৰ স্বাভাৱিক ৰূপৰ দীপ্তি এই অলংকাৰৰ প্ৰাচুৰ্য্যও অলপো ম্লান কৰিব পৰা নাই। উমাৰ নিচিনা সাধাৰণ পোছাকতো গৌৰীক ইমান সুন্দৰেই দেখিলহেঁতেন। গৌৰী ৰূপৱতী, উমাও ৰূপৱতী, কিন্তু দুয়োৰে ৰূপৰ মাজত বহুত প্ৰভেদ। উমাক দেখি মানুহ মুগ্ধ হয়, গৌৰীক দেখি আৰু মুগ্ধ হয়। মানুহে উমাৰ মুখত পায় পূৰ্ণিমাৰ জোনাকৰ স্নিগ্ধ কোমলতা, কিন্তু গৌৰীৰ মুখত পায় পুৱাৰ তেজাল বেলিৰ প্ৰখৰতা। উমাৰ চকুলৈ চালে চাই থাকিবৰ মন যায়। গৌৰীৰ চকুলৈ চাই মানুহ মুগ্ধ হয় সঁচা, কিন্তু বেছি পৰ সহ্য কৰিব নোৱাৰে। আপোনা আপুনি চকুৰ তললৈ নামি আহে। শাৰীৰিক আকৃতিত গৌৰী অলপ লাহি, উমা আতিল। ওখয়ে দুয়ো প্ৰায় সমান যদিও উমা গৌৰীতকৈ প্ৰায় 6 বছৰ ডাঙৰ। দুয়োৰে আৰু পাৰ্থক্য এইখিনিতেই যে উমা দুটি সন্তানৰ জননী আৰু গৌৰী অবিবাহিতা কুমাৰী। মুকুতাই গৌৰীৰ খোপাত কপৌফুলৰ ধুনীয়া থোপটো মেৰিয়াই দি প্ৰসাধন শেষ কৰিলে। আসনৰ পৰা উঠি গৌৰীয়ে ডাঙৰ দাপোনৰ সন্মুখত নিজৰ প্ৰতিবিম্বটো নিৰীক্ষণ কৰি ঘূৰি চাই তৃপ্তিৰ এটা হাঁহিৰে সৈতে ক'লে, এইবাৰ ব'ল যাওঁ মুকুতা, ব'লক আইদেউ। কোঠাৰ পৰা ওলাই তলৰ মহলালৈ গৌৰীৰ চিৰিয়েদি নামি আহিল সম্ৰাজ্ঞীৰ দৰেই। পাছে পাছে মুকুতা। চিৰিটো শেষ হৈছে বাপেকৰ জিৰণি কোঠাৰ এদাঁতিয়ে। কোঠাত বাপেকক দেখিয়ে গৌৰীয়ে মাত লগালে, দেউতা, আমি ম'হ যুঁজলৈ যাওঁ দেই। গভীৰ চিন্তাত বিভোৰ লৈ লক্ষ্মীনাৰায়ণ ডাঙৰীয়াই কোঠাটোত লাহে লাহে ঘূৰি ফুৰিছিল। জীয়েকৰ মাতত ঘূৰি চালে। ধীৰ শান্ত বিশাল এখন নদীৰ লগত লক্ষ্মীনাৰায়ণক তুলনা কৰিব পাৰি। গম্ভীৰ প্ৰকৃতিৰ লক্ষ্মীনাৰায়ণৰ বহল কপালখনৰ ওপৰত পৰি থকা চুলিবোৰৰ প্ৰায় বেছিভাগেই পকা। স্বপ্নাতুৰ ক্লান্ত অলস বিষাদৰ ছাঁ থকা চকুযোৰ তুলি জীয়েকলৈ চালে। গৌৰী চিৰিটোৰ শেষ ঢাপটোত থিয় দি আছে। দুটা ঢাপৰ পাছত মুকুতা। দুয়োলৈকে মুগ্ধ হৈ চাই ৰ'ল লক্ষ্মীনাৰায়ণ। ভালেমান সময়লৈকে মুখেৰে মাতিব নোৱাৰিলে। গৌৰীৰ এই ৰাজকুঁৱৰীৰ বেগ দেখি, চিৰিটোত থিয় দিয়া ভংগীটো দেখি খন্তেকলৈ লক্ষ্মীনাৰায়ণে সকলো পাহৰি গ'ল। নিৰ্বাক বিস্ময়ত একেথৰে গৌৰীলৈকে চাই আছে সঁচা, কিন্তু গৌৰীকতো তেওঁ দেখা নাই। গৌৰীৰে ৰূপৰ মাজত দেখিছে আন এজনীক। সোণালী স্বপ্নেৰে ভৰা যৌৱনৰ ৰঙীন স্মৃতিবোৰ যেন জীৱন্ত হৈ দেখা দিছে গৌৰীৰ মাজত। সেউতী যেন আকৌ ঘূৰি আহিছে। ঠিক 17 বছৰৰ আগৰ এনে এটা মাঘৰ বিহুৰ দিনতে ঠিক এনেভাৱেই চিৰিয়েদি সেউতীও নামি আহিছিল। পাছে পাছে সেউতীৰ বান্ধি তৰা মুকুতাৰেই মাক। মাথো 17টা বছৰ, অথচ কিমান পৰিৱৰ্তন। কমল নগৰৰ সন্মানিতা পদমৰ্যাদা লৈ এই ৰঙাটিলালৈ উঠি আহিব 2টা বছৰো পাৰ নহ'ল। সেউতীয়ে 1.5 বছৰীয়া গৌৰীক লক্ষ্মীনাৰায়ণৰ হাতত তুলি দি চিৰ জীৱনৰ কাৰণে গুচি গ'লগৈ। আৰু ঠিক মাঘৰ বিহুৰ 2টা দিনৰ পাছতে সেউতীৰ পাছে পাছে গ'ল তৰা মুকুতাৰ মাক। আজি দুজনী মাকৰ পৰিৱৰ্তে নামি আহিছে মাকহঁতৰ স্মৃতি লৈ গৌৰী আৰু মুকুতা। যুৱতী কন্যা গৌৰীৰ মুখলৈ চাই বাৰে বাৰে লক্ষ্মীনাৰায়ণৰ সেউতীলৈকে মনত পৰিছে। হুবহু মাকৰ প্ৰতিমূৰ্তি হৈয়ে যেন গৌৰী বাঢ়ি আহিছে। গৌৰীৰ প্ৰতি অংগ পতংগ, মুখৰ মাত, মুখৰ গঢ়, গাৰ বৰণ, নাক কাণ, আনকি মুখৰ হাঁহিটোলৈকে যেন সেউতীৰ হাছতে গঢ়া। পাৰ্থক্য মাথো চকু দুটাত। সেউতীৰ চকু আছিল ছলছলীয়া, কৌতুকেৰে ভৰা, হাঁহিলে বিজুলীৰ দৰেই মুহূৰ্তে মুহূৰ্তে চিকমিক কৰি উঠা। গৌৰীৰ চকু ছলছলীয়া, কিন্তু তাত কৌতুক নাই, আছে স্থায়ীভাৱে বৈ যোৱা মাকৰ চকুৰ সেই চিকমিকনি। সেই দেখিয়েই হবলা মানুহে গৌৰীৰ চকুলৈ বেছি পৰ চাই থাকিব নোৱাৰে। গৌৰীৰ মুখলৈ চাই লক্ষ্মীনাৰায়ণৰ বুকু ঠেলি এটা হুমুনিয়া ওলাই আহিল। ভাবিলে, আজি গৌৰী মুকুতাৰ লগতে সেউতী আৰু তৰাও যদি নামি আহিলহেঁতেন। কিহৰ অভাৱ লক্ষ্মীনাৰায়ণৰ? ধন, ঐশ্বৰ্য, মান সন্মান, প্ৰতিপত্তি, শ্ৰদ্ধা ভক্তি আৰু এই গৌৰীৰ দৰে সন্তান সকলোৱেতো আছে। পুত্ৰৰ অভাৱ, বোৱাৰীৰ অভাৱ সিও পূৰণ কৰিছে অসুকে উমাই। তথাপি যেন লক্ষ্মীনাৰায়ণৰ অন্তৰ মৰুভূমিৰ মাজত কোনোবাই মাজে মাজে চিঞৰি উঠে, নাই নাই। গৌৰীয়ে আকৌ মাত লগোৱাত লক্ষ্মীনাৰায়ণৰ চমক ভাগিল। লাহে লাহে ওচৰ চাপি আহি নিঃশব্দে গৌৰীৰ মূৰত হাতখন থলে। মাজে মাজে গৌৰীয়ে বাপেকৰ এই ভাৱান্তৰ লক্ষ্য কৰে, কিন্তু একো বুজিব নোৱাৰে। আজি অলপ আগ্ৰহেৰে সুধিলে, দেউতা,
আপুনি বাৰু ম'হ যুঁজ নাচাই কেলৈ? আজি আমাৰ লগত ব'লক। লক্ষ্মীনাৰায়ণে ম'হ যুঁজ নোচোৱা নহয়। যিমান দিন সেউতী আছিল দুয়ো একেলগেই চাইছিল। সেউতী যোৱাৰ লগে লগে ম'হ যুঁজ চোৱাৰ আনন্দও শেষ হৈ গৈছে। আজি 17 বছৰ লক্ষ্মীনাৰায়ণে আৰু ম'হ যুঁজ চাবলৈ যোৱা নাই। জীয়েকৰ কথা শুনি কৰুণকৈ হাঁহিলে। আজলি, তোৰ মাৰ থকা হ'লে আজিও গ'লোহেঁতেন। তই কেনেকৈ বুজিবি হেৰুৱা দুখ কিমান? কিন্তু মুখ ফুটাই ক'লে, আই, তহঁতৰ বয়সত ঢেৰ ম'হ যুঁজ চালোঁ। এতিয়া বুঢ়া হৈছোঁ। এইবোৰ চাই আনন্দ কৰা বয়স হৈছে তহঁতৰ। যা আই, ৰূপহীজনীকো লৈ নোযোৱা কেলৈ? ৰূপহীক কৈছিলোঁ, তাইহে যাব খোজা নাই। কৈছে আপোনাৰ ইটো সিটোৰ প্ৰয়োজন হ'ব পাৰে। নহয় নহয়, মোৰ একোৰে প্ৰয়োজন নহয়। আৰু হ'লেও জয়ৰাম আছে নহয়। ৰূপহী ওলাই আহি ৰূপহীয়ে মাত দিলে, কি কৈছে দেউতা? আইদেউৰাৰ লগত তয়ো যা, মোৰ কিবা দৰকাৰ হ'লে জয়ৰামে দিব পাৰিব। ভাল দেউতা। গৌৰী, ৰূপহী আৰু মুকুতা তিনিও লাহে লাহে নামি গ'ল তললৈ। লিগিৰা পৰিবিত গৌৰীৰ বাগিখন চকুৰ আৰ নোহোৱালৈকে একেথৰে চাই ৰ'ল লক্ষ্মীনাৰায়ণে। যিটো সময়ত উমাৰ বাগী ৰঙা আলি এৰি খেলমাটিৰ আলিটোৰ ফালে ঘূৰিব খুজিছে, ঠিক সেই মুহূৰ্ততে গৌৰীৰ বাগীও সেইখিনি পালেগৈ। দুয়োখন বাগীয়ে ৰৈ পৰিল। গৌৰীয়ে চিঞৰি মাতিলে, নবৌ। উমাৰ আহ্বানলৈ অপেক্ষা নকৰি গৌৰীয়ে নিজৰ বাগীৰ পৰা নামি আহিল। কেতেকী, তই মুকুতাহঁতৰ লগত লগলৈ যা। কথাষাৰ গৌৰীয়ে কেতেকী কোৱাৰ একো প্ৰয়োজন নাছিল, যিহেতু কেতেকীয়ে জানে যে গৌৰীয়ে উমাক দেখিলে আৰু এটা মুহূৰ্তও দূৰত থাকিব নোৱাৰে। সেই দেখিয়ে কেতেকী হুকুম পোৱাৰ আগতেই বাগীৰ পৰা নামিছিল। এতিয়া মুকুতাহঁতৰ ওচৰলৈ যোৱাৰ লগে লগে কৈ গ'ল, ভাল গৌৰী আইদেউ, আপোনালোকৰ কিবা দৰকাৰ হ'লে আমাক মাত দিব। আহ আহ গৌৰী, মই ভাবিছিলোঁ তই হয়তো আগতেই গলিগৈ। উমাই গৌৰীক হাতত ধৰি বাগীত তুলি ল'লে। কিন্তু মণিৰ ওচৰত গৌৰীক বহা দেখি আৰতীয়ে অলপো ভাল নাপালে। ইচ্ছা, নিজে গৌৰীৰ ওচৰত বহে। কিছু সময় উচ পিচাই থাকি এবাৰ মণিক খাটিলে, মণি, তুমি মাৰ ওচৰলৈ আহা, মই তাত বহোঁ। গৌৰীলৈ মণি আৰতী দুয়োৰে বৰ হেঁপাহ। গৌৰীক ওচৰত পালে দুয়ো মাক বাপেককো নিবিচাৰে। আনকি গৌৰীক পালে মণিয়ে ককাদেউতাকৰ পাখাৰ গুটিও লুকুৱাত উৎসাহ নেদেখুৱায়। আৰতী মণিৰ খেলৰ লগৰী গৌৰী। সিহঁতক গৌৰীয়ে কাপোৰৰ পুতলাৰে দৰা কইনা সাজি দিয়ে। বাঘ গৰু খেলৰ ঢাল আঁকি দিয়ে। ফৰমাছ মতে নানান ধৰণৰ ছবি আঁকি দিয়ে। সিহঁতৰ লগত কড়ি খেলে, গোলকধাম খেলে। সিহঁতৰ সুকোমল দুখন অন্তৰৰ লগত মিলি সিহঁতৰ সকলো আবদাৰ পালন কৰি গৌৰীয়ে আনন্দ পায়। গৌৰীয়ে জানে সিহঁতৰ ঘৰখনৰ আটাইকেইটা প্ৰাণীয়ে গৌৰীক কিমান ভাল পায়, কিমান চেনেহ কৰে। আনেও যে গৌৰীক ভাল নাপায়, চেনেহ নকৰে এনে নহয়, কিন্তু তথাপি সি যেন ঠিক এই ভালপোৱা নহয়। সিহঁতৰ ভালপোৱাৰ মাজত সনা থাকে বেছি সন্মান, বেছি শ্ৰদ্ধা। কিন্তু উমাৰ অশোকৰ আৰতী মণিৰ ভালপোৱাৰ মাজত গৌৰীয়ে পায় আপোন কৰি লোৱাৰ আন্তৰিকতা।